আমি বাউলাবৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অৰুণোদয় গ্ৰুপে বিকশিত ভাৰত কাৰ্যসূচীৰ অধীনত ভোকেল লোকেলৰ টপিকৰ এটা ধাৰণা গঠন কৰি তাক সাবমিশন কৰিব বিচাৰিছো। আমাৰ ধাৰণাৰ শিৰোনাম সবল মহিলা সবল ভাৰত। আমি সততে আমাৰ সমাজৰ মহিলাসকলে সন্মুখীন হোৱা সমস্যা যেনে পাৰিবাৰিক হিংসা, শিক্ষা, সামাজিক ৰাজনৈতিক দিশত পিছপৰা অৱস্থান, অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱ আদি দেখি বাৰুকৈ প্ৰভাৱিত হওঁ আৰু এই সমস্যাৰ পৰা মুক্তিৰ পথ বিচাৰি আমাৰ স্থানীয় প্ৰাক্তন শিক্ষক প্ৰমুখ্যে ৪-৫ জন গণ্যমান্য ব্যক্তিৰ লগত আলোচনা কৰিছোঁ। ছাৰৰ সহযোগত গ্ৰাম্য পাৰিজাত সংঘৰ প্ৰচেষ্টাত সজাগতা সভাৰ লগতে আত্মসহায়ক গোট গঠন আৰু কাৰিকৰী প্ৰশিক্ষণৰ ব্যৱস্থা কৰি এই সমস্যা সমাধান কৰিব পাৰিম বুলি আমি আত্মবিশ্বাসী। কাৰণ স্থানীয় পৰ্যায়ৰ উন্নতিৰ জৰিয়তেহে জাতি তথা দেশৰ উন্নতি সম্ভৱ।